এভৰিৱান, আজি আপোনালোকৰ কাৰণে এটা বহুত ভাল খবৰ আহি পৰিছে। যিসকলে ডিএমিৰ আণ্ডাৰত গ্ৰেড 3 নন টেকনিকেলৰ এক্সাম দিছিলে যোৱা 30 মাৰ্চত, তো তেখেতসকলৰ ৰিজাল্টটো যোৱাকালি পাব্লিছড হৈছে। তো ইয়াতে আপোনালোকৰ ৰিজাল্টটো দিয়া হৈছে। আপোনালোকে আপোনালোকৰ ৰোল নাম্বাৰখিনি চাব পাৰে। যদি ৰোল নাম্বাৰখিনি ইয়াতে মেনশ্যন আছে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ষ্টেজত কোৱালিফাই কৰিছে, আৰু ছেকেণ্ড ষ্টেজত আপোনালোকৰ আকৌ ইণ্টাৰভিউ হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো ভিডিঅ'টো ভালকৈ চাব। তো ভিডিঅ'টো চালে সকলো কথা আপোনালোকে জানিব পাৰিব। তো ইয়াতে কি বুলি কৈছে চাওক, নটিছখন অলপ মই পঢ়ি শুনাবলৈ চেষ্টা কৰি আছোঁ। ইয়াতে লিখিছে যে গ্ৰেড 3 নন টেকনিকেল পোষ্ট আছে যিমানখিনি ডিএমিৰ আণ্ডাৰত, যিটো আমাৰ 30 তাৰিখে এক্সাম হৈছিলে, সেইখিনি শ্বৰ্ট লিষ্টখন ইয়াতে দিয়া হৈছে। আৰু নেক্সট আপোনালোকে আছে স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন। তো সেই স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনটো কেতিয়া হ'ব, ক'ত হ'ব, সেই কথাটো আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। তো নাম্বাৰ 1 ইয়াতে চাওক, গ্ৰুপ এ। আপোনালোকে জানে যে যিখিনি এক্সাম হৈছিলে সেইখিনি গ্ৰুপ হিচাপত দিয়া হৈছিলে। তো গ্ৰুপ এ যিমানখিনি এক্সাম দিছিলে তেওঁলোকৰ বৰ্ড 1 তাতে বৰ্ড মেনশ্যন কৰা আছে। আৰু আপোনালোকৰ যিটো স্কিল টেষ্ট আছে সেইটো 22 তাৰিখে হ'ব ছেপ্টেম্বৰৰ। তো নেক্সট এই চাৰ্টখন আপোনালোকে দেখা পালে আপোনালোকৰ সকলোখিনি ডিটেইলছ ইয়াতে দিয়া আছে। যোনে যোনে পাছ কৰিছে, কিমান তাৰিখে আপোনালোকে স্কিল টেষ্ট দিব লাগিব, ভেৰিফিকেশ্যন হ'ব, চব ইয়াতে মেনশ্যন কৰা আছে। তো মই একেবাৰে শেষলৈ ভিডিঅ'টো চাবলৈ আপোনালোকক অনুৰোধ কৰিছোঁ, কাৰণ ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে ভালকৈ বুজিব পাৰিব। তো ইয়াতে আপোনালোকৰ ৰোল নাম্বাৰখিনি দিয়া আছে। ৰোল নাম্বাৰখিনিৰ এগেইনষ্টত বৰ্ড নাম্বাৰ লিখা আছে। সেই বৰ্ডত আপোনাৰ স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, আৰু ৰাইট হেণ্ড ছাইডত আপোনালোকৰ ডেটটো দিয়া আছে, কোনটো তাৰিখত সেই ভেৰিফিকেশ্যনটো হ'ব। তো একেবাৰে শেষত কি লিখিছে চাওক, ইয়াত নোট কৰিবলগীয়া কথা ইয়াতে, দ্য কেণ্ডিডেট আৰ ডাইৰেক্টেড টু ব্ৰিং অল দ্য ৰেলেভেণ্ট ডকুমেণ্ট ইন দ্য অৰিজিনেল ইনক্লুডিং এডমিট কাৰ্ড অফ ৰিটেন টেষ্ট। যিটো আপোনালোকে ৰিটেন টেষ্ট দিছিলে তাৰ এডমিট কাৰ্ড লৈ যাবলৈ দিছে। ফটো ID কাৰ্ড লাগিব এখন, বাৰ্থ চাৰ্টিফিকেট নহ'লে ক্লাছ 10 পাছ চাৰ্টিফিকেট বা ডেট অফ বাৰ্থ প্ৰুফ যিকোনো এখন লৈ যাবলৈ কৈছে। অল পাছ চাৰ্টিফিকেট ফ্ৰম HSLC। HSLC মানে মেট্ৰিক এক্সামৰ পৰা ধৰি পেলাই আপোনালোকৰ যিমানখিনি ডকুমেণ্ট আছে সকলোখিনি লৈ যাবলৈ দিছে। আৰু যদি আপোনালোকে কাষ্ট পাছ চাৰ্টিফিকেট থাকিলে সেইখনো লৈ যাবলৈ দিছে। PWD চাৰ্টিফিকেট থাকিলে, আৰু মষ্ট ইম্পৰ্টেণ্ট থিং হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকে লৈ যাব লাগিব। তাৰ লগতে আৰু কি ল'বলৈ দিছে, 2 কপিজ অফ পাছপৰ্ট সাইজ ফটোগ্ৰাফ এণ্ড এনি আদাৰ ৰেলেভেণ্ট ডকুমেণ্ট। 2 কপি ফটো লৈ যাবলৈ দিছে। আৰু আপোনাৰ যদি কিবা ডকুমেণ্ট আছে সেইখিনি সেইদিনাখন লৈ যাব পাৰিব। 2 নম্বৰ পইণ্টত কি লিখিছে চাওক, ৰোল নাম্বাৰছ অফ ইউ কেণ্ডিডেট মে এপিয়াৰ চাইমালটেনিয়াছলি ইন ডিফাৰেণ্ট কেটেগৰিজ অফ পোষ্ট আৰ দে হেভ এপ্লাইড ইন দ্য মাল্টিপল পোষ্ট অন কমন ৰিটেন এক্সামিনেশ্যন ৱাজ হেল্ড এণ্ড এজ পাৰ মাৰ্কছ অবটেইন বাই দ্য কেণ্ডিডেট হি অৰ শ্বি has been shortlisted for the skill test and document verification। তো কি হৈছে ইয়াতে বহুত পোষ্টত আপোনালোকে জানে যে এজন কেণ্ডিডেটে বহুতখিনি পোষ্টত তেওঁলোকে এপ্লাই কৰিছিলে, আৰু বহুতখিনি পোষ্টৰ কাৰণে তেওঁলোকে কোৱালিফাই বি কৰিছে। তো সেইখিনিৰ হিচাপত আপোনালোকে ডকুমেণ্টখিনি লৈ যাবলৈ দিছে। য'ত আপোনালোকৰ মাৰ্ক বেছি পাব তাতেই আপোনালোকক চিলেকশ্যনটো হ'ব, এইখিনি লিখিছে। চ' এইটোৱে আছিলে আপোনালোকৰ কাৰণে আজি ইনফৰ্মেটিভ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰি দিব আপোনাৰ বন্ধু বান্ধৱীলৈ। নমস্কাৰ।